তোমাৰ বাক্যৰ দ্বাৰা আমি বহুত শক্তিশালী বস্তু শিকিবলৈ গৈ আছো আমাৰ জীৱনত সুধৰণি আহিবলৈ গৈ আছে আৰু আমি আজি তোমাৰ প্ৰেমত বিশ্বাসত আৰু বৃদ্ধি পাবলৈ গৈ আছো যীশু খ্ৰীষ্ট এই মুহূৰ্তত এই গোটেইখিনি সময় আমি তোমাৰ হাতত দিছো আৰু যোনেও আমাৰ লগত অনলাইনৰ মাধ্যমেৰেও জড়িত হৈছে আমি তেওঁলোককো আশীৰ্বাদ দিওঁ যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ যে অনলাইনৰ যোগেদিও প্ৰভু তেওঁলোকে তোমাৰ উপস্থিতিটো অনুভৱ কৰিব প্ৰভু যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন আমেন সকলোৱে আজি ভোকাতুৰ হৈ আহিছে ঈশ্বৰৰ বাক্যৰ কাৰণে হয়নে য়েছ থেংক ইউ জিজাছ আমি এই গোটেই মাহটো যীশু খ্ৰীষ্টৰ বিষয় শিকি আছো যীশুৰ পৰিচয় কি হয় যীশু আমাৰ কাৰণে কি হয় আমাৰ কাৰণে তেওঁ কি কি কৰিছে এইটোৰ বিষয়ে আমি এই গোটেই মাহটো ধ্যান কৰি আছো কাৰণ বহুত মানুহৰ ভুল ধাৰণা থাকে যে আমি যীশুৰ অনুসৰণ কিয় কৰোঁ মোক সেইদিনাখন টেক্সিত এজন দাদাই সুধিছে বাইদেউ বেয়া নাপাব কিন্তু কিমান পইচা পাইছে যীশুৰ অনুসৰণ কৰিবলৈ মই কৈছোঁ দাদা পইচা পোৱা নাই তাতকৈ বহুত বেলেগ ডাঙৰ বস্তু পাইছোঁ আৰু আপুনি মণ্ডলী আহক আমি পইচা দিওঁহে মণ্ডলীত হয়নে চ' মানুহে বহুত ভুল ধাৰণা ভাবে যে আমি যীশুৰ অনুসৰণ কিয় কৰোঁ আজি আমি সেইটো বিষয়েও শিকিবলৈ গৈ আছোঁ সেইকাৰণে আজিৰ শিক্ষাটো হয় যীশু ঈশ্বৰৰ মেৰ যীশু খ্ৰীষ্টক আমি যোৱা সপ্তাহত ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰৰ পুত্ৰৰ ৰূপত আমি শিকিলোঁ যে তেওঁ কিয় ঈশ্বৰৰ বাক্য হয় আৰু কিয় তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি মাতা গৈছে আৰু আজি আমি শিকিবলৈ গৈ আছোঁ যীশুক ঈশ্বৰৰ মেৰ বুলি কিয় কোৱা গৈছে বাক্যত শুনিছেনে এইটো কথা আগতে আজিও বাৰে বাৰে ডিকন কৃতিয়ে কৈ আছিলে যীশু ঈশ্বৰৰ মেৰ হয় কিন্তু তেওঁ আমাৰ মেৰ ৰক্ষাও হয় মেৰ শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰা গৈছে তে আমি আজি শিকিবলৈ গৈ আছোঁ কেলেনো যীশু ঈশ্বৰৰ মেৰ হয় আমি প্ৰথম আহক চাওঁ যোহন 1 অধ্যায় 29 পদত আহক একেলগে আমি পঢ়িম 1 2 3 5 দিনা যোহনে যীশুক তেওঁৰ ওচৰলৈ অহা দেখি ক'লে হোৱা চোৱা ঈশ্বৰৰ মেৰ জগতৰ পাপ বহন কৰি নিউতাজন চ' যোহন বাপ্তিস্মদাতাই যেতিয়া যীশু খ্ৰীষ্টক দেখিলে সি চিঞৰি ক'লে হোৱা চোৱা ঈশ্বৰৰ মেৰ যোনে গোটেই জগতৰ পাপ ল'বলৈ গৈ আছে ঈশ্বৰৰ মেৰ শব্দটো যীশুৰ কাৰণে ব্যৱহাৰ কৰা গৈছে তে কিয়নো যীশুক ঈশ্বৰৰ মেৰ বুলি ঈশ্বৰৰ বাঘ বা ঈশ্বৰৰ মেকুৰী ঈশ্বৰৰ কুকুৰ বুলি কিয় কোৱা নাই ডাইৰেক্ট ঈশ্বৰৰ মেৰ শব্দটো কিয় ব্যৱহাৰ কৰিছে কাৰণ মেৰৰ বহুত এটা শক্তিশালী স্থান আছে বাক্যত আৰু বলিদানৰ কাৰণে মেৰটো বহুত ব্যৱহাৰ কৰা গৈছে পুৰণা নিয়মত যোনটোৰ বিষয়ে আজি আমি চাম ইয়াৰ শিপাটো আমি চাম আজি যাত্ৰা পুস্তক 12 অধ্যায়ত পুৰণা নিয়মটো যেতিয়াও পঢ়ে নহয় মনত কৰিব যে পুৰণা নিয়মটো ছবি হয় যীশু খ্ৰীষ্টৰ পুৰণা নিয়ম মানে যীশু আহাৰ আগৰ সময়খিনি যোনটো আপুনি মুছা বা জোচেফ ইলাইছা সেইখিনি সময় নবীবোৰৰ কথাবোৰ ৰজাবোৰৰ চ' যীশু আহাৰ আগৰ সময়খিনি আমি পুৰণা নিয়ম বুলি কওঁ কিন্তু তাতেও এইটো নহয় যে যীশু খ্ৰীষ্ট নাই তাতেও যদি আপুনি ভালদৰে পবিত্ৰ আত্মাৰ লগত পঢ়ে আপুনি চাব গোটেই পুৰণা নিয়মত যীশুৱে সোমাই আছে প্ৰত্যেকটো বাক্যত যীশুৰ বিষয়ে লিখা আছে আমেন কিন্তু আমি প্ৰকাশিত হ'বলৈ পবিত্ৰ আত্মাৰ লগত পঢ়িব লাগিব চ' আজি আমি যাত্ৰা পুস্তক 12 অধ্যায়ৰ ওপৰত ধ্যান কৰিম কিন্তু তাৰ আগতে এটা বস্তু জানা বহুত দৰকাৰ যে আমি সকলোৱে জন্মই লৈছোঁ পাপীৰ ৰূপত সেইটো চবে বিশ্বাস কৰে নে নাই যে আপুনি যদি এটা লেতেৰা কথা ভাবিছেও তেতিয়াও আপুনি পাপ কৰিছে হ'ব পাৰে বধ কৰা নাই হ'ব পাৰে কাবাৰ বলৎকাৰ কৰা নাই কিন্তু যদি আমি বেয়াকে কাবাৰ কথা ভাবিলোঁ ঈশ্বৰৰ পবিত্ৰতাৰ তুলনাত আমি পাপী হয় বুলি বাক্যত লিখা আছে ৰোমিয়া 3 অধ্যায়ত আমেন সকলোৱে পাপ কৰিছে বুলি লিখা আছে কেলে কাৰণ আমাৰ প্ৰথম মা দেউতা আদাম আৰু হাৱাই পাপ কৰিছিলে আৰু তেওঁৰ যোগেদি আমি পাপীয়ে জন্ম হৈছিলোঁ আমেন আৰু পাপৰ পৰা মুক্তি পাবলৈ ঈশ্বৰৰ এটা আইন আছে যোনটো সব ধৰ্মই বিশ্বাস কৰে আৰু সেইটো হয় বলিদান সব ধৰ্মই এইটো বস্তু বিশ্বাস কৰে যদি পাপৰ পৰা মুক্তি লাগে বলিদান দিব লাগিব সেইকাৰণে বহুত ধৰ্মত আমি দেখো হয়নে জন্তুৰ বলিদান দিয়া যায় কাৰণ তেওঁলোকে সবে বিশ্বাস কৰে যে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ এটা বলিদান দিব লাগিব বুলি আমেন সেইটো আমি বাইবেলতো পাওঁ এই আইনটো বাইবেলতো আছে আমি সেইটো ইব্ৰী 9 অধ্যায় 22 পদত চাওঁ বিধানৰ মতে প্ৰায় সকলোৱে তেজেৰে শুচি কৰা হয় তেজ ওলোৱা নহ'লে পাপ মোচন নহয় দেখিছে যেতিয়াৰ লাগে তেজ নোলাই
পাপ মোহাৰিব নোৱাৰে বুলি লিখা গৈছে বাক্যত আমেন সেইখিনি বস্তু মনত ৰাখিব যে আমি সবে পাপীৰ ৰূপত জন্ম লৈছো ঈশ্বৰৰ পবিত্ৰতাৰ তুলনাত আমাৰ ভাল কামবোৰ একো কাম নিদিয়ে আমেন যিমানে আমি গৰীবৰ সহায় কৰো যিমানে আমি মিঠা মিঠা কথা কওঁ আমি হৃদয়তো যদি লেতেৰা কথা ভাবো ঈশ্বৰৰ তুলনাত হেতু পবিত্ৰ নহয় আমেন কাৰণ ঈশ্বৰ ইমান পবিত্ৰ হেতু আমি যিশুৱে আমাক শিকায় বাৰে বাৰে যে বেয়া কথা ভাবিলেও আমি অপবিত্ৰ হৈ গলো যে এনেকুৱা এজন পবিত্ৰ ঈশ্বৰৰ তুলনাত কেনেকে আমি মুক্তি পাব পাৰো কেনেকে আমি পাপৰ পৰা মুক্তি পাব পাৰো আৰু ইয়াতে উপায়টো লিখা গৈছে তেজ বলিদান দিব লাগিব হেখিনি মনত ৰাখিব এতিয়া আমি আগবাঢ়ি গৈ আছো যাত্ৰা পুস্তক 12 অধ্যায় য'ত আমি দেখিম প্ৰথমবাৰ এটা মেৰৰ বলিদান দিয়া যায় যেতিয়া আৰু তাৰ অৰ্থটো কি হয় আৰু ইয়াৰ কেনেকে সম্বন্ধ আছে আমাৰ যীশু খ্ৰীষ্টৰ লগত আমেন কাৰণ আমি আজি কি শিকি আছো যীশু ঈশ্বৰৰ মেৰৰ ৰূপত কেলেনো যীশু খ্ৰীষ্টক ঈশ্বৰৰ মেৰ বুলি কোৱা গৈছে সো যেতিয়া আমি যাত্ৰা পুস্তক 12 অধ্যায় পঢ়ো ইয়াতে আমি বিচাৰৰ দিনৰ এটা ছবি এটা দেখা পাওঁ সবে এটো বস্তু জানে নে নাজানে যে এদিন আহিব যেতিয়া সবে ঈশ্বৰৰ সন্মুখীন হ'ব লাগিব যিমানে আপুনি এতিয়া 16 বছৰ হৈ থকা নাই 16ৰ পৰা 60 60ৰ পৰা 80 আৰু 80ৰ পৰা 100 হ'বলৈ সময় নালাগে আৰু সেই কাৰণে এদিন না এদিন সবে এইখন পৃথিৱী এৰি যাবই আৰু আমি সবে সন্মুখীন হ'বলৈ গৈ আছো ঈশ্বৰৰ আৰু হেতু সব মানুহৰে সবচে ডাঙৰ টেনচন হেকাৰণে মানুহবোৰে হেতু বিষয় ভাবিব চেষ্টা নকৰে যোনবোৰ ডেকা ল'ৰা ছোৱালী বা গবৰু ল'ৰা ছোৱালী ইহঁতি নিজৰ মনটো বেলেগ বস্তুৰে ভৰিব চেষ্টা কৰে যে নাই নাই আমি বুঢ়া নহওঁ বলা ড্ৰাগছ খাই লওঁ বৰা মদ খাই লওঁ সেই চিন্তাবোৰ যেতিয়া আহে আমি জগতৰ ভুল বস্তুৰে হেবোৰ ঢাকি থব চেষ্টা কৰো কিন্তু যিমানে যি নহয় সত্যটো হেতুৱে হয় যে এই পৃথিৱীখনত সময় হন্তেক্ষা জুনে নহয় আপুনি বিলিয়নাৰ হয় আপুনি ক্ৰৰপতি হয় আপোনাৰ এৰোপ্লেন আছে কিন্তু এদিন না এদিন এই পৃথিৱীখনৰ পৰা এৰোপ্লেনটো লৈ যাব নোৱাৰিম আমি হয়নে নহয় সবে সন্মুখীন হ'ব লাগিব হে ঈশ্বৰজনৰ হে সৃষ্টিকৰ্তাজনৰ আৰু হেতু বস্তু সবৰে কিন্তু যেতিয়া ভাবে বহুতৰ ভয় লাগে কিন্তু কাৰ ভয় লাগিব নালাগে বিশ্বাসী এজনৰ হে দিনটোৰ ভয় কৰিব নালাগে কিয় কাৰণ ঈশ্বৰ আমাৰ বিচাৰক নহয় আমাৰ দেউতা হয় বুলি আমি আজি শিকিবলৈ গৈ আছো আমেন সো যাত্ৰা পুস্তক 12 অধ্যায়ত আমি বিচাৰৰ দিনৰ এটা ছবি এটা দেখা পাওঁ যে ঈশ্বৰে যেতিয়া দণ্ড দিয়ে বিচাৰ দিয়ে কেনেকুৱা হ'বলৈ গৈ আছে হেতুৰ এটা ছবি এটা আমি কিহত দেখা পাওঁ যাত্ৰা পুস্তক 12 অধ্যায় য'ত ইহুদি মানুহবোৰ আপুনি জানে ইজিপ্তৰ বন্দী আছিলে আপুনি যদি পুৰণা নিয়ম পঢ়ে ইহুদি মানুহবোৰত আপুনি কাক দেখা পায় নিজকে দেখা পাব লাগে ইহুদি মানুহবোৰৰ যেতিয়া কাহিনী পঢ়ে নহয় বিশ্বাসী এজনে নিজকে দেখা পাব লাগে না ভাবিব যে এটো ইজৰাইলৰ কাহিনী হয় মোৰ কি সম্বন্ধ আছে নাই যদি তাতে আছে হেতু ঈশ্বৰে এটা কাৰণত দিছে আমেন ইজৰাইলৰ যোগেদি ঈশ্বৰে এটা বিশ্বাসীক নিজৰ জীৱনৰ বিষয় শিকাবলৈ চেষ্টা কৰে উদাহৰণৰ ৰূপত আমেন সো মনত কৰিব অতীতত 430 বছৰৰ কাৰণে ইহুদি মানুহবোৰ ইজিপ্তৰ বন্ধনত আছিলে কিমান বছৰ 430 বছৰ যেনেকে ভাৰত এটা সময়ত ব্ৰিটিছৰ তলত আছিলে ঠিক সেই ধৰণকে ইহুদি মানুহবোৰ ইজিপ্তৰ বন্ধনত আছিলে আৰু বাৰে বাৰে ঈশ্বৰে ইজিপ্তৰ ৰজাজনক কৈ আছিল মোৰ মানুহবোৰক যাবলৈ দে তেওঁলোকক বুজাই আছিল আমন্ত্ৰণ চিন দেখাই যে মোৰ মানুহবোৰক যাব দে কিন্তু ইজিপ্তৰ ৰজাজনে নিজৰ হৃদয়খন কঠোৰ কৰি পালে ঈশ্বৰৰ মানুহবোৰক যাবলৈ নিদিলে আৰু ঈশ্বৰৰ অনুগ্ৰহৰ সময়টো সদায় নাথাকে কিন্তু হেতু বস্তু জানা বহুত দৰকাৰ কিতিয়াবা আমি ভাবো ঈশ্বৰ আছে যিশু আছে হ'ব দে অনুগ্ৰহৰ সময়টো এতিয়া চলি আছে কিন্তু এদিন আহিব যেতিয়া এই অনুগ্ৰহৰ সময়টো আৰু নাথাকিব আৰু যেতিয়া ঈশ্বৰে কিন্তু বিচাৰকৰ স্থানত থাকিব তেতিয়া আপুনি ক'ব নোৱাৰে যিশুক মই এতিয়া গ্ৰহণ কৰিম হেকাৰণে সময় এতিয়া হয় অনুগ্ৰহৰ এতিয়া গ্ৰহণ কৰিব লাগে আমেন কাৰণ যেতিয়া বিচাৰৰ সময় আহিব তেতিয়া আৰু সলনি কৰিব নোৱাৰে আমেন সো ইয়াতে আমি দেখা পাওঁ কেনেকে বিচাৰৰ সময় আহি গ'ল ইজিপ্তৰ মানুহ কাৰণে বাৰে ঈশ্বৰে তেওঁলোকক কৈ আছিল যাব দে মোৰ মানুহবোৰক হৃদয় নম্ৰ কৰ নাই ইজিপ্তৰ ৰজাজনে নিজৰ হৃদয়খন কঠোৰ কৰি ৰাখিলে তাৰ পিছত ঈশ্বৰৰ ধৈৰ্যৰ সময় শেষ এতিয়া বিচাৰৰ সময় আহে কাৰণ তেওঁ কিন্তু বিচাৰক হয়
পবিত্ৰ হয় ঈশ্বৰক আপুনি জোকৰ হিচাপত টেডি বেৰৰ হিচাপত ব্যৱহাৰ কৰিব নোৱাৰে এই মংগল ল'লে এই মংগল পেলাই দিলে নহয় আমাৰ ঈশ্বৰ পবিত্ৰ হয় বিশেষ হয় তেওঁ ন্যায়পৰায়ণতা হয় বিচাৰকৰ স্থানতো তেওঁ হ'ব কিন্তু আমেন সেইকাৰণে এইখিনি সময় অনুগ্ৰহৰ সময় বহুত ধুনীয়া সময় হয় আমেন কিন্তু যাত্ৰা পুস্তক 12ত আমি দেখা পাওঁ ঈশ্বৰ যেতিয়া বিচাৰকৰ স্থানত থিয় হয় কেনেকুৱা হয় ঠিক আছে সো ইয়াতে ঈশ্বৰে কি কৰে আপুনি যাত্ৰা পুস্তক 12 অধ্যায় ভালদৰে পঢ়িব বহুত দীঘল হয় ঘৰত গৈ পঢ়িব মই কিছুমান পাঠ পঢ়ি দিম জিহুৱাই মিছৰ দেশত মুচি আৰু হাৰুনৰ সৈতে কথা পাতিলে তেওঁ ক'লে এই মাহে তোমালোকৰ বাবে মাহৰ আৰম্ভণি হ'ব আৰু এই মাহ তোমালোকৰ কাৰণে বছৰৰ প্ৰথম মাহ তোমালোক সমবেত হোৱা আৰু ইজৰাইলী লোকসকলক কোৱা এই মাহৰ 10ম দিনা তেওঁলোকে প্ৰত্যেকে নিজৰ বাবে এটাকৈ মেৰ ছাগ পোৱালি বা ছাগলী পোৱালি ল'ব প্ৰত্যেক পৰিয়ালে এইদৰে পৰিয়াল বৰ্গৰ বাবে এটা মেৰ ছাগ পোৱালি ল'ব সেই মেৰ ছাগ পোৱালি ভোজন কৰিবলৈ যদি পৰিয়ালৰ মানুহ তাকৰ হয় তেনেহ'লে তেওঁ আৰু তেওঁৰ ওচৰ চুবুৰীয়া সদস্যৰ সংখ্যা অনুসাৰে এটা মেৰ ছাগ পোৱালি বা ছাগলীৰ মাংস প্ৰত্যেক মানুহলৈ জোৰাকৈ লওক প্ৰত্যেক মানুহে খাব পৰা শক্তি অনুসাৰে সেই মাংস যাতে হয় তোমালোকৰ সেই মেৰ ছাগ বা ছাগলী পোৱালি এবছৰীয়া আৰু নিৰ্গুণী মতা পোৱালি হ'ব লাগিব তোমালোকে তাক মেৰ ছাগ বা ছাগলীবোৰৰ জাকৰ মাজৰ পৰা ল'বা তাতে ৰখক এতিয়া সো ইয়াতে ঈশ্বৰে আমি দেখি আছো যাত্ৰা পুস্তক 12ত ইজিপ্তৰ মানুহবোৰৰ ওপৰত এতিয়া বিচাৰ হ'বলৈ গৈ আছে কিয় কাৰণ তেওঁলোকে নম্ৰ নহল বাৰে বাৰে ঈশ্বৰে নিমন্ত্ৰণ দি আছে মোক জানা নাই তেওঁলোকে হৃদয় কঠোৰ কৰিলে আৰু যোনটো মই কৈছো এটা সময়ৰ পাছত অনুগ্ৰহ শেষ হ'ব এতিয়া যে যীশুৱে নিমন্ত্ৰণ দি আছে আহা মোক বিশ্বাস কৰা ক্ষমা পাবা এইটো সদায়ৰ কাৰণে নাথাকে এটা সময় আহিব য'ত এইটো সময় শেষ হৈ যাব আৰু যীশু খ্ৰীষ্ট কিন্তু যেতিয়া বিচাৰকৰ সিংহাসনত বহিব তেতিয়া আমি যীশু খ্ৰীষ্ট কিন্তু যীশু ক'লে নহ'ব সেইকাৰণে এতিয়া বুদ্ধিমানৰ কাম আমি কি কৰিলো এতিয়াই গ্ৰহণ কৰাটো তেতিয়া আমি যীশুক কেতিয়াও বিচাৰকৰ ৰূপত দেখিব নালাগে আৰু আমেন সো ইয়াতে কিন্তু ইজিপ্তৰ মানুহবোৰে গ্ৰহণ কৰা নাই সেইকাৰণে এটা সময় আহিলে যদি ঈশ্বৰে ক'লে এতিয়া বিচাৰ হ'ব কাৰণ ঈশ্বৰ পবিত্ৰ হয় ঈশ্বৰ মই যোনটো ক'লো জোকাৰ নহয় আমাৰ ঈশ্বৰ আমেন তেওঁ পবিত্ৰ হয় আৰু ন্যায়পৰায়ণতা হয় আমেন সো এতিয়া কি হৈ আছে ঈশ্বৰে কৈ আছে মই ইজিপ্তৰ পৰিয়ালৰ গোটেইকেইটা প্ৰথম জন্ম হোৱা বাচ্চাবোৰ চবৰে বধ হ'বলৈ গৈ আছে কাৰণ এতিয়া মোৰ বিচাৰৰ সময় আহি গৈছে বহুত দয়াৰ সময় দেখুৱালে ঈশ্বৰে বাৰে বাৰে ক'লে মন পালটন ফাইনেলি বিচাৰৰ সময় আহি গ'ল কিন্তু কাৰণ ঈশ্বৰ দয়াও হয় আৰু ঈশ্বৰ অনুগ্ৰহ হয় ঈশ্বৰে নিজৰ মানুহবোৰক বচাবলৈ এটা উপায় ওলালে অ'কে তেজৰ বলিদান দিবই লাগিব সেইটো মই আৰম্ভণিতে আপোনালোকক ক'লো পাপ যদি মুহাৰিব লাগে তেজ ওলাব লাগিব বলিদান দিব লাগিব সেইটো সব ধৰ্মই মানে আমেন সেইকাৰণে সবে জন্তু বলিদান দিয়ে ইয়াতে ঈশ্বৰে কি কৈ আছে যে যদি তোমালোকে এই বিচাৰটোৰ পৰা সুৰক্ষা পাবলৈ বিচাৰিছা 1 বছৰীয়া এটা মেৰ পোৱালি এটা লোৱা আৰু তোমালোকে সেই মেৰ পোৱালিটোৰ বলিদান দিবা সো বেসিক্যালি কি হ'বলৈ গৈ আছে সেই মেৰ পোৱালিটোৱে আমাৰ পাপবোৰ হে নিজৰ ওপৰত ল'ব আৰু আমাৰ স্থানটো হে মেৰ পোৱালিটোৱে লৈ লয় 1 বছৰীয়া মেৰ পোৱালিটোৱে আৰু তাৰ পাছত ঈশ্বৰে ইহঁতিক আহক আমি এতিয়া পঢ়ি গৈ থাকো 1 বছৰীয়া সেইখিনি মনত ৰাখিব আৰু কি কৈ আছে নিখুঁত হ'ব লাগিব মেৰটোৰ একো দুখ থাকিব নোৱাৰে সেইটো নিৰ্গুণী মতা পোৱালি হ'ব লাগিব বুলি লিখা আছে আমেন তাৰপিছত আহক আমি গৈ থাকো তোমালোকে এই মাহৰ 14 দিনলৈকে তাক ৰাখিবা তাৰ পাছত সমবেত ইজৰাইলী লোকে গধূলি পৰত তাক বধ কৰিবা তোমালোকে তাৰ কিছু তেজ লৈ যি ঘৰবোৰত মাংস ভোজন কৰা হ'ব সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ 2 দাঁতিত আৰু ওপৰতো লগাবা সো সেই মেৰটোৰ বলি দিব লাগিব পৰিয়ালে আৰু ঈশ্বৰে কি কৈছে মেৰটো ডাঙৰ হ'ব পাৰে এটা পৰিয়ালৰ কাৰণে সো ডাঙৰ হ'লে 2জন বা 3জন ঘৰে একেলগে সেই মেৰটো বলিদান দিবা মেৰটো কেতিয়াও সৰু নহয় মেৰটো সদায় ডাঙৰ হ'ব বুলি লিখা আছে সদায় মেৰটোৰ বলিদানটো যথেষ্ট হ'ব আমেন আৰু তাৰ পিছত ঈশ্বৰে কি আজ্ঞা দিছে মেৰটোৰ তেজটো তোমালোকৰ দুৱাৰ মুখত লগাবা ক'ত লগাব দিছে দুৱাৰ মুখত লগাবলৈ দিছে তাৰ পিছত আহক আমি পঢ়ি থাকো তোমালোকে তাক কেঁচাই
সেই ৰাতিয়ে তোমালোকে প্ৰথম জুইত খৰিকাত দি সেই মাংস সমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে সৈতে ভোজন কৰিবা। এইবোৰৰো কাৰণ আছে, যোনটো এদিন আমি ভালদৰে শিকাম, কিয় তিতা শাক, সেইবোৰৰ ভালদৰে এদিন মই আপোনাক বুজাম। কিন্তু আজি আমি মেৰটোৰ ওপৰত ধ্যান কৰিবলৈ গৈ আছোঁ। তোমালোকে তাক কেঁচাই নাইবা পানীত সিজাইও নাখাবা, তাৰ পৰিৱৰ্তে মূৰ, ঠেং আৰু তাৰ ভিতৰত থকা অংশৰ সৈতে জুইত খৰিকাত দিহে খাবা। সেই জন্তুটোক কি কৰিব কৈছে? তেজটো দুৱাৰত লগাব, যদি আপোনালোকে বিচাৰৰ পৰা বাচিব বিচাৰিছে, আৰু সেই জন্তুটোক পুৰিব লাগিব। সেই জন্তুটোক বইল কৰি চুপৰ নিচিনা খালে নহ'ব, সেই জন্তুটোক জ্বলাব লাগিব বুলি ঈশ্বৰে ইহঁতিক আজ্ঞা দি আছে। তোমালোকে টঙালিৰে কঁকাল বান্ধি, জোতা পিন্ধি আৰু হাতত লাখুটি লৈ বেগাবেগি কৈ তাক ভোজন কৰিবা। সেয়ে জিহুৱাৰ নিষ্ঠাৰ পৰ্ব। জিহুৱাই এই কথা কৈছে, মই সেই ৰাতি মিছৰ দেশৰ মাজেদি গৈ মিছৰ দেশত প্ৰথমে জন্ম হোৱা মানুহ বা পশুৱে হওক সকলোকে সংহাৰ কৰিম। মিছৰীয়াসকলৰ সকলো দেৱতাক মই দণ্ড দিম। মই জিহুৱা। তোমালোকে যিবোৰ ঘৰত থাকা সেইবোৰ ঘৰত সেই তেজে তোমালোকৰ চিন হ'ব। মই যেতিয়া মিছৰ দেশ আক্ৰমণ কৰিম, তেতিয়া সেই তেজ দেখি মই তোমালোকক অতিক্ৰম কৰি এৰি থৈ যাম। এই মহামাৰীয়ে তোমালোকক স্পৰ্শ নকৰিব আৰু তোমালোকক বিনষ্ট নকৰিব। আমেন। ইয়াতে ঈশ্বৰে কি বুজাইছে? তেজটো সেই মেৰটো যোনে যোনে বলি দিব, আপোনালোকে নিজৰ ঘৰৰ দুৱাৰত লগাব, আৰু মেৰৰ মাংসটো কিন্তু পুৰি পেলাই আপোনালোকে সেই মেৰটো খাব লাগিব। আৰু তাৰপিছত ঈশ্বৰে কৈছে, এইটো এটা চিন হ'ব, যোনবোৰ ঘৰত মোৰ তেজটো লাগা থাকিব, সেই মেৰটোৰ তেজটো লাগা থাকিব, সেইবোৰ ঘৰত এই মহামাৰীটোৱে, মৃত্যুৰ স্পৰ্শ আহিব নোৱাৰে। বুজি পাইছে? মৃত্যু সেই ঘৰবোৰক চুব নোৱাৰিব। আমেন। আৰু যোনবোৰ ঘৰত সেই তেজটো নাই, সেই ঘৰবোৰত কিন্তু মৃত্যু আহিবলৈ গৈ আছে, সেই ঘৰবোৰত কিন্তু দণ্ড আহিবলৈ গৈ আছে, বিচাৰ আহিবলৈ গৈ আছে। আমেন। ইয়াতে কিছুমান বস্তু, প্ৰথম বস্তু আমি দেখা পাওঁ যে ঈশ্বৰে সেই মেৰটোক পৰিয়ালবোৰক বচাবলৈ বলিদান দিছে। ঈশ্বৰে কি কৈছিলে? এটা এটা পৰিয়ালে এটা এটা মেৰ বলি দিব লাগিব। যদি পৰিয়াল সৰু হয়, ওচৰ চুবুৰীয়াৰ লগত একেলগে বলি দিয়ক। ইয়াতে আপুনি ঈশ্বৰৰ হৃদয়টো গম পায়। ঈশ্বৰে সদায় পৰিয়ালক নম্বৰ 1 বচাবলৈ বিচাৰে। ঈশ্বৰ পৰিয়ালক প্ৰেম কৰে। সেইকাৰণে আজি যদি আপুনি ইয়াতে বহি আছে, আপোনাৰ লগত আৰু কোনো অহা নাই, আপোনাৰ মা, দেউতা, ভণ্টি, ভাই ভনী কোনো অহা নাই, ঈশ্বৰে বিচাৰে যে গোটেই পৰিয়ালে কিন্তু তেওঁক জানক, কাৰণ ঈশ্বৰে পৰিয়ালক বচাবলৈ বিচাৰে। আমেন। সেইকাৰণে বলিদানটো কাৰ কাৰণে আছিল? পৰিয়াল। সেই নিষ্ঠাৰ পৰ্বৰ প্ৰথম বলিদানটো পৰিয়ালৰ কাৰণে আছিল। আমেন। দ্বিতীয়, সেই মেৰটো এটা পৰিয়ালৰ কাৰণে কেতিয়াও সৰু নহয়। পৰিয়ালটো মেৰটোৰ বলিদানৰ কাৰণে সৰু হৈ যাব পাৰে। তাৰ মানে কি? বলিদানটো সদায় যথেষ্ট হ'ব। আমেন। বলিদানটো কেতিয়াও কম নপৰে কাৰো কাৰণে, বলিদানটো সদায় যথেষ্ট হ'ব, বেছিহে হ'ব। আমেন। 3 নম্বৰ, মেৰটো 1 বছৰীয়া হ'ব লাগে আৰু নিৰ্গুণী, মানে একো দুখ নাথাকা মেৰ হ'ব লাগে। কাৰণ আপুনি কাক বলিদান দি আছে? ঈশ্বৰক বলিদান দি আছে। ঈশ্বৰক সস্তীয়া বস্তু, খুঁত থকা বস্তু আমি নিদিওঁ। কিয়? কাৰণ তেওঁ পবিত্ৰ হয়, তেওঁ নিখুঁত বস্তুৰ যোগ্য হয়। আমেন। যেতিয়া আপুনি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীক উপহাৰ দিব, ফাটা চিঙা বস্তু দিবনে? দিবনে? নিজৰ ফাটা জিন্স, ফাটা শ্বাৰ্ট? নাই। আপুনি লাগিলে ধাৰ লৈ পেলাইও ভাল উপহাৰ দিব, হয়নে নহয়? কাৰণ তেওঁলোক যোগ্য হয় সেইটো স্থানৰ। ইয়াতে আমি জীৱিত ঈশ্বৰৰ কথা পাতি আছোঁ, তেওঁ আৰু কিমান নিখুঁত বলিদানৰ যোগ্য। সেইকাৰণে ঈশ্বৰে ইয়াতে কৈ আছে, এনে যি টি জন্তু দিলে নহ'ব, নিখুঁত জন্তু হ'ব লাগিব, কিন্তু যোনটোৰ একো দুখ নাই, আৰু 1 বছৰীয়া হ'ব লাগিব। কিয়? কাৰণ 1 বছৰীয়া মেৰটো সুস্থ হয়। সাধাৰণতে 1 বছৰত মেৰটো চবচে ধুনীয়া স্বাস্থ্য থাকে। বেছি পোৱালি থাকিলেও ইমান ঠিককৈ বাঢ়া নাই, আৰু বয়স হৈ গ'লেতো বুঢ়া হৈ যায়। বুজি পাইছে? সেইকাৰণে 1 বছৰীয়া মেৰ, কাৰণ চবচে ধুনীয়া স্বাস্থ্য সেই 1 বছৰতে থাকে। আমেন। তাৰপিছত কি লিখা আছে? কেৱল মেৰটোৰ বলিদান দিলে নহ'ব, মেৰটোৰ বলিদানৰ যদি আপুনি সেই লাভবোৰো পাবলৈ বিচাৰিছে, সুৰক্ষাটো বিচাৰিছে, সেই মেৰৰ তেজটোক আপুনি নিজে লৈ পেলাই আপুনি দুৱাৰমুখত লগাব লাগিব। সেই মেৰটোক আপুনি খাব লাগিব, তেতিয়াহে আপুনি লাভবোৰ নিজৰ জীৱনত গ্ৰহণ কৰিব পাৰিব। এনেই মেৰটোৰ বলি দিলে নহ'ব। আমেন। মেৰটো বলি দিয়াৰ পাছত যদি তেজ নলগায়, যদি মাংসটো নাখায়, আপুনি নিজৰ জীৱনত তাৰ লাভবোৰ নেদেখিব।
আপুনি নিজে তেজটো লগাব লাগিব, মাংস খাব লাগিব। এইবোৰ বস্তু মই আপোনাক বুজাই আছোঁ, মই দেখাম কেনেকৈ এইটো যীশুৰ লগত আমাৰ এতিয়া সম্বন্ধ আছে। আৰু তাৰপিছত মেৰটোক আমি কেনেকৈ খাব লাগিব? বইল খাব লাগিব নে পুৰি খাব লাগিব? পুৰি খাব লাগিব, যেনেকৈ আমি খাই ভাল পাওঁ, হয়নে? চ' সেনেকৈ জুইত পুৰি খাব লাগিব। আমেন। আৰু তাৰপিছত কি লিখা আছে যে যেতিয়া ঈশ্বৰে সেই তেজটোক দেখা পাব দুৱাৰ মুখত, তেতিয়া সেই ঘৰবোৰত বিচাৰ নাহে। কি দেখা পাব? সেই ঘৰত থকা মানুহবোৰৰ ভাল কৰ্ম নহয়। ঈশ্বৰে কৈছে মই যেতিয়া তেজটো দেখা পাম, সেই তেজটোৰ দ্বাৰাহে আপুনি বাচিব পাৰে। ঈশ্বৰে কোৱা নাই সেই ঘৰটোত গৈ মই সুধিম কিমান ভাল কৰ্ম কৰিছ, কি কৰিছ, নাই। সেই তেজটো দেখিলে মই পাৰ কৰি দিম। মৃত্যু সেই ঘৰটোত, বিচাৰ দণ্ড সেই ঘৰটোক চুব নোৱাৰিব। আমেন। চ' ইয়াতে আমি দেখা পাওঁ যে এই নিস্তাৰ পৰ্বৰ মেৰটো আচলতে এটা চিন আছিল আমাৰ আহিবলগীয়া ঈশ্বৰৰ মেৰৰ যীশু খ্ৰীষ্ট, যোন স্বয়ং ঈশ্বৰ হয় কিন্তু মানুহৰ ৰূপত আহিলে যাতে আমাৰ কাৰণে সেই মেৰটো বনিব পাৰে। আমেন। আমি সকলোৱে পাপ কৰিছোঁ। আমেন। আমি চবে এইটো জানো, আৰু এদিন বিচাৰৰ দিন আহি আছে। আমেন। কিন্তু ঈশ্বৰে নিজৰ মৰমত এটা উপায় ওলাই দিলে যাতে তেওঁ নিজে সেই মেৰটোৰ স্থান লৈ পেলাই আমাৰ বলিদানটো ল'ব পাৰে। আমেন। আৰু তেওঁৰ তেজৰ দ্বাৰা আমি সকলোৱে দণ্ডৰ পৰা মুক্তি পাব পাৰোঁ। আমেন। বিচাৰৰ পৰা মুক্তি পাব পাৰোঁ। সেইকাৰণে যোহন 3:17 যীশুৱে কৈছিলে, কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে। আমেন। চ' ইয়াতে আমি কি বুজি পাওঁ? যীশুখ্ৰীষ্টই আমাক উদাহৰণ দেখাই আছে বা বুজাই আছে তেওঁ কিয় জগতলৈ আহিলে। জগতক দণ্ড দিবলৈ নহয়, কিন্তু জগতক বচাবলৈ। দণ্ডৰ সময়, বিচাৰৰ সময় আহি আছে। আমেন। চবে যাব লাগিব, আপুনি যোনে নহওক, আপুনি যিমানে ধনী হওক বা যিমানে গৰীব হওক, এইটোৰ মাজেৰে চবে যাব লাগিব। আমেন। কিন্তু ঈশ্বৰে এটা নতুন উপায় ওলালে নিজৰ বলিদানৰ দ্বাৰা, নিজৰ তেজৰ দ্বাৰা। আমেন। সেইকাৰণে যীশুৱে কৈছিলে মই পৰিত্ৰাণ দিবলৈহে আহিছোঁ। আমেন। চ' ইয়াতে আমি দেখা পাওঁ যে এই নিস্তাৰ পৰ্বৰ মেৰটো আচলতে কোন হয়? যীশু খ্ৰীষ্ট। আৰু বহুত মিল আছে যীশুৰ আৰু এই মেৰটোৰ। আমেন। চ' প্ৰথম আমি চাম কি হয় ঈশ্বৰে যীশুক কিয় পঠিয়ালে। যীশুৱে আমাক কাৰণটো ক'লে 3 অধ্যায়ত, পৰিত্ৰাণ দিবলৈ। ঈশ্বৰে বিচাৰে, চাওক, পাপ গোটেইবোৰে কৰিলে, আৰু কাৰণ ঈশ্বৰ বিচাৰক হয় দণ্ড চবে পাব লাগিব, কিন্তু ঈশ্বৰ পিতৃ আৰু প্ৰেমীও হয়। চ' এই সমস্যাটো কেনেকৈ চল্ভ কৰিব? ঈশ্বৰে কৈছে দণ্ডটো কোনোবাই পাবই লাগিব, সেই দণ্ডটো মই লৈ ল'ম। আমেন। আৰু ইহঁতি যদি খালি বিশ্বাস কৰি দিয়ে ইহঁতি মুক্ত হৈ যাব। সেইটো উপায় ওলালে ঈশ্বৰে যেতিয়া নিজে শৰীৰ এটাত আহিলে আৰু আমাৰ মেৰ বনি গ'ল ক্ৰুচত। আমেন। যীশুখ্ৰীষ্টই কোনো পাপ কৰা নাছিলে, সেই নিখুঁত মেৰটোৰ নিচিনা আছিলে। আমেন। কিন্তু কাৰণ আমি পাপ কৰিছোঁ তেওঁ মেৰ বনি গ'ল। ভাবকচোন, যোনজন ঈশ্বৰে গোটেই জগতৰ সৃষ্টি কৰিছে, নিজৰ বাক্যৰ দ্বাৰা গোটেই জগতৰ সৃষ্টি কৰিছে, আজিও গোটেই জগতখন নিজৰ হাতত ধৰি ৰাখিছে, তেওঁৰ প্ৰেমটো আমাৰ কাৰণে কিমান বিশাল হ'ব লাগিব যে আমাৰ কাৰণে ক্ৰুচত তেওঁ শক্তিহীন মেৰ এটা বনি গ'ল। ভাবিছে নে কেতিয়াবা? শক্তিহীন মেৰ বনি গ'ল, য'ত যীশুখ্ৰীষ্টৰ মুখত মানুহে থুক পেলাইছিলে, যীশুক চৰ মাৰিছিলে, যীশুৰ কাপোৰ ফালিছিলে। তেওঁৰ ভিতৰত ইমান শক্তি আছে যে তেওঁ এটা শ্বটত সেই মানুহবোৰ নাইকিয়া কৰি দিয়ে। কিন্তু সেইখিনি সময়ত ধৈৰ্য ধৰিলে, শক্তিহীন হ'ল, সেই মেৰটোৰ স্থানটো ল'লে যাতে আজি আমি মুক্তিত খোজকাঢ়িব পাৰোঁ। এইটো কেনেকুৱা পাগল প্ৰেম হ'ব লাগিব আপুনি ভাবক, যে ঈশ্বৰে নিজৰ শক্তি ত্যাগ কৰি দিলে যাতে আজি আমি মুক্তি আৰু শক্তিত খোজকাঢ়িব পাৰোঁ। আমেন। চ' ইয়াতে যীশু কিয় মেৰৰ ৰূপত আহিলে? পৰিত্ৰাণৰ কাৰণে। মোৰ লগত কওক, পৰিত্ৰাণৰ কাৰণে। আমেন।